নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ জ্ঞান বাৰ্তাৰ অন্য এটা এপিছডলৈ। আজি মই আহি বৰদোৱাৰ ঘুনুচাবাৰী ক্ষুদ্ৰ সংগ্ৰহালয় পালোহি, য'ত আমাৰ এজন শিল্পী মনোবৃত্তিৰ শিক্ষকে ইমান ধুনীয়া কৃষ্টি সংস্কৃতি, আমাৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ লগত জড়িত থকাকৈ ইমান সুন্দৰ সুন্দৰ কীৰ্তিসমূহ বনাই থৈছে যে মই নিজে অভিভূত হৈছোঁ আৰু বহুতেই ভাল লাগিছে ঠাইডোখৰত আহি পেলাই। আৰু মই আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ এজন শিক্ষক, যিজন শিক্ষকে শিক্ষকতা কৰ্ম কৰাৰ পাছতো নিজৰ সময়বিলাকক অথলে যাবলৈ নিদি এই সৃষ্টিৰাজিসমূহক বিকাশ কৰাৰ ক্ষেত্ৰত নিজৰ মনক মনোনিৱেশ কৰিছে। গতিকে মই স্বাগতম জনাইছোঁ আমাৰ শ্ৰদ্ধাৰ এজন শিক্ষক, তেখেত হৈছে আমাৰ ৰাজীৱ কুমাৰ মহন্ত ডাঙৰীয়া। গতিকে ছাৰ, বহুতেই ভাল লাগিছে আপোনাৰ এই কৃষ্টিসমূহ দেখি পেলাই। আৰু মই ভাবিলোঁ যে এই কৃষ্টিসমূহৰ প্ৰতি আমাৰ সমাজতো বৰ্তমান এনেকুৱা কিছুমান নৱপ্ৰজন্ম আছে যিসকলে এনেকুৱা বস্তুৰ প্ৰতি আকৰ্ষিত বনাব বিচাৰে, কিন্তু তেওঁলোকে সেই বাতাবৰণ এটা পোৱা নাই বা তেনেকৈ সেই মনোবল দিয়াকৈ তেওঁলোকক আজিলৈকে কোনো প্ৰেৰণা যোগোৱা নাই কাৰণে সিহঁতৰ সেই সৃষ্টিশীল মনোবৃত্তিটো বিকাশ হোৱা নাই। আমাৰ সমাজখনক যাতে প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ এটা সুযোগ প্ৰদান কৰে, তাৰে কামনাৰে মই আজি আপোনাৰ ওচৰত উপস্থিত হ'লোহি ছাৰ। নিজে বহুত কষ্ট পালোঁ সৰুতে, পিতৃ বিয়োগ হোৱাৰ পিছত এপদ বস্তু তাৰমানে মই অভাৱ অনুভৱ কৰিছিলোঁ। কৰাৰ পিছত তাৰপিছত দেখিলোঁ, ইয়ালৈ আহিলোঁ, বেলেগ এটা জেগাত আছিলোঁ মই অলপ ইয়াৰ পৰা 2-3 কিলোমিটাৰমান আঁতৰত আমাৰ ঘৰ আছিলে, বৰভেটি বুলি কয়। ইয়াৰ পৰা 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ এনেকুৱা হ'ব আৰু তাত আছিলোঁ। আৰু তাতে খেতি বাতি এইবিলাক আমাৰ খেতি বাতি কৰি তাৰপিছতে মোৰ দেউতা বিয়োগত মই চাকৰিটো পালোঁ। পোৱাৰ পিছত ইয়ালৈ আহিলোঁ। আহি প্ৰথম যেতিয়া মই আহোঁতে এই মই সকাম পাতিবলৈ, নামঘৰ সকাম পাতিবলৈ এনেকুৱা এখন ঠগা বিচাৰিলোঁ, ইয়াত বিচাৰিলোঁ। এই পহিলা কটাক ঠগা দেই এইখন, সেইকাৰণে মই ৰাখি থৈছোঁ। এইখন ফিনিচিং ভাল হোৱা নাই প্ৰথম ইয়াত, সেইকাৰণে একো তেনেকৈ কৰা নাই। কাটোতে দধৰা মধৰা এই বটালি কটাৰী এইবিলাকৰ ধাৰ নাছিলে। এইখন সেইকাৰণে ৰাখিছোঁ। এনেকুৱা কাঠ এটুকু পাই পেলাই মই প্ৰথম এইখন বনাইছিলোঁ। আজি ভাগ্য ভাল কি এইখনো সিদিনা মই উলিয়াইছিলোঁ ফাকুৱাত। আজি আপুনি আহিল সেইকাৰণে দেখুৱাব পাৰিলোঁ, এনেই সোমোৱাই থোৱা আছিলে। এই ঠগাখনৰ অভাৱ পালোঁ। অভাৱ পাওঁতে মই কাঠ এটুকুৰাত কাটি আছোঁ। তেনেকৈ 10-12 টুকুৰমান কাটিলোঁ, কিন্তু মিস্ত্ৰীয়ে কাম কৰি আছিলে ইয়াত। থকাৰ পিছত এই বস্তুটো ফালি দিওঁ, দুফাল হৈ যায়। বনাই এনেকৈ কাটোঁ, চাই কৰি পেলাই এনেকৈ কাটোঁ, কাটি ফালি দিওঁতে দুফাল হৈ যায় আৰু দুফালে দুটুকু ওলাই যায়গৈ, দুটুকু ওলাই যায়। কি কেনেকৈ সোমোৱালে এই বস্তুটো ইয়াত। তাৰপিছত এজন মানুহ আহিলে, আহি পেলাই তেওঁ ক'লেহি বোলে এইটো আগধৰি কাটি ল'ব তাৰপিছত আপুনি ফালিব, তেতিয়া ধুনীয়াকৈ ওলায়। হয়ো এইটো কাটি ল'লোঁ, কাটি লোৱাৰ পিছত ধুনীয়াকৈ ওলালে। তাৰপিছতে এই ঠগাখনৰ অভাৱটো যেতিয়া পালোঁ, তেতিয়া মোৰ ছোৱালীজনী সৰু আৰু, তেতিয়া তাই কাঠৰ টুকুৰা এটা লৈ আহিছে। লৈ আহি পেলাই কৈছে যে দেউতা মোক ভেন্দি এটা বনাই দিয়া। বোলো ভেন্দি কেনেকৈ বনাম? বোলে নহয় মোক দেউতা ভেন্দি লাগিবই আৰু কাঠেদিয়ে বনাই। কাঠ টুকুৰা লৈ আহিছে, আনি পেলাই কৈছে মোক ভেন্দি এটা বনাই দিয়া। কটাৰীখনো লৈ আহিছে লগত, কটাৰীখনে কাটি পেলাই ভেন্দি এটা বনাব লাগে। তাৰপিছত মই আৰু এতিয়া ল'ৰা ছোৱালীকতো নিজৰ এতিয়া নিজে শিশুসুলভ মনোবৃত্তি হৈয়ে আছে মোৰ। তেনেকুৱাতে এতিয়া মোৰ ছোৱালী এতিয়া, গতিকে আৰু মই এনেও ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীক ভাল পাওঁ। ল'ৰা ছোৱালীয়ে যিটো কয় স্কুলতো যেনেকৈ কয় সিহঁতক কৰিবলৈ কৰিয়ে দিওঁ আৰু যি কৰিবলৈ কয়। কোনোবা যদি ছাৰ মোক আপুনি অকণ নাচি আমাক শিকাই দিয়ক, নাচি শিকাই দিওঁ, তেনেকুৱা ছাৰ গান এটা গাই পেলাই আমাক এইটো কৈ দিয়ক। তাৰমানে মই অকণমান ব্যতিক্ৰমী কাম কৰোঁ। মই কবিতা এটাও মই ব্যতিক্ৰমীকৈ কৈ দিওঁ। হয় ছাৰ, মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ যে আপুনি এই সৃষ্টিশীল মনোবৃত্তিটো আপোনাৰ শিশুসুলভ মনোবৃত্তিৰ পৰা আপোনাৰ ছোৱালীজনীয়ে যেতিয়া আপোনাক কৈছিলে যে দেউতা মোক এটা ভেন্দি বনাই দিয়া কাঠেদি, সেই চিন্তাধাৰাটোৱে আপোনাৰ মন মগজুত যিটো ক্ৰিয়া কৰি পেলাই আজি এইসমূহ আপুনি সৃষ্টি কৰিবলৈ সক্ষম হ'ল, ঠিক তেনেকৈ আমাৰ প্ৰতিটো মানুহৰ মনত তেনেকুৱা কিছুমান থিংকিং কেতিয়াবা আহে, আৰু সেই থিংকিংবিলাকক বিকাশ কৰিবৰ বাবে ওচৰ পাজৰ কাৰোবাৰ সহায় বিচাৰে যে মই এনেকুৱা এটা ভাবিছোঁ কি হ'ব। কিন্তু দেখা যায় আমাৰ সমাজত
উদগনি জনোৱাতকৈ মানে এইবিলাকত লাভ নাই তেনেকৈ কোৱা মানুহৰ সংখ্যাটো বেছি হয়। গতিকে আপুনি এই ক্ষেত্ৰত বৰ্তমানৰ নৱপ্ৰজন্ম হওক বা বৰ্তমানৰ যুৱ প্ৰজন্মই নহওক তেওঁলোকক কিবা এটা পৰামৰ্শ দিব বিচাৰে নেকি যে যদিহে তেওঁলোকৰ মনলৈও এনেকুৱা কিছুমান প্ৰবৃত্তিয়ে জন্ম লয় তেন্তে সেই জন্ম লোৱা প্ৰবৃত্তিটোক কেনেকৈ তেওঁলোকে বিকাশ কৰিব। আজি যেনেকৈ আপুনি এশিঙীয়া গড় বন্ধুসকলে দেখিবলৈ পাইছে, আমাৰ এশিঙীয়া গড় বনাইছে, আমাৰ অসমৰ যিটো আমাৰ গৌৰৱ সম্পত্তি এশিঙীয়া গড়, আনকি তেখেতে আৰু কি যে বনোৱা নাই মই কি ক'ম এতিয়া। ইয়াত ধুনীয়া এখন শৰাই বনাইছে, ঠগাটো দেখিছে, ঠগাৰ পৰাই তেখেতে ষ্টাৰ্ট কৰিছে আৰু ঠগাৰ পৰা বঁটা বনাইছে, বঁটা আছে মানে যি লাগে ঘৰত হেতাৰ পৰা মই কাণফুলি হেৰিয়ালৈকে বনাই দিছোঁ মানে কাঠে দিয়ে জোনবিৰি আৰু এই এখন কি কয় বিনা কয় নেকি? বিনা কয় এইখন দেখাবলৈ পাই পেলাই ভাল লাগিছে। এইখন বিনা তেখেতৰ পৰা বিনাও মানুহে লৈ যায়, বনাব নাজানো কিন্তু মানে ভাল লাগিছে যে আপুনি এটা ভেন্দি বনাবলৈ গ'ল বা এখন বঁটা বনাবলৈ গৈ পেলাই মানুহজনে কেতিয়াওতো ভবা নাছিলে। নহয় এইটো ভেন্দিটো কি ধুনীয়াকৈ হৈ গ'ল যেতিয়া কাঠেৰেতো চব বস্তু বনাব পাৰি। আপুনি পোনপ্ৰথমেতো কেতিয়াও ভবা নাছিলোঁ ভাবা নাই যে মই এনেকুৱা এটা নাই সংগ্ৰহালয় স্থাপন কৰিম য'ত কোনো ভবা নাই। গতিকে মানে কি মই এটা দিশৰ পৰা মানে প্ৰত্যেকটো মানে চৰ্চা কৰি আহি আছোঁ এটা দিশৰ পৰা। লাষ্টত গৈ পেলাই এইটো যে সংগ্ৰহালয়টো যদি থৈ যাওঁ নৱপ্ৰজন্মৰ কাৰণে মানে একো হেৰি। আৰু মাজতে মই আৰু এটা কাম কৰিলোঁ, গোটেই অসমৰ নদীৰ পানী আনি থৈছোঁ। দবাবাৰী পেপাৰ আছে নহয়, হেৰি আছে পেপাৰ আছে। এইটো দবাবাৰী কাঠেদি বনোৱা আৰু ইমানেই পাতলা, ক'বলৈ গ'লে পাতলা কিন্তু মজবুতিটোৰ পৰা একদম 100%। আৰু তেখেতে কোৱা মতে হয়ো যে 3 ঘণ্টা হয় মিনিমাম 3-4 ঘণ্টা যদি বজাই তথাপিও তেখেতৰ হাতটো নিবিষায় আৰু চাউণ্ডটো মানে এতিয়া আমি জেনেৰেলি দেখা যায় আমাৰ দবাবিলাক ডাঙৰকৈ বনাওঁ হয়, ওজন হয়। গতিকে সেই ওজন হোৱা বাৰীডাল দি পেলাই মানে বৰ বেছি সময় মাৰিব পৰা নাযায়, বিষাই যায়গৈ। গতিকে আপুনি এইটো যে চিন্তা কৰিছে এইটো এটা সন্মানীয় চিন্তা। আৰু যিসকলে টকা কোবাই বা যিসকল হোটেল লাইনত থকা ব্যক্তি আছে বা যিসকলে নাম কীৰ্তন কৰি ভাল পায় তেওঁলোকে নিশ্চয় আমাৰ ছাৰৰ লগত কণ্টেক্ট কৰিব পাৰে। এনেকুৱা যিয়ে প্ৰয়োজন নহওক কিয় আপোনালোকক নিশ্চয় বনাই দিবলৈ চেষ্টা কৰিব। ছাৰ আপোনাৰ এই পৰামৰ্শটো বিচাৰোঁ যে আপুনি যে আপোনাৰ এই চিন্তাটোক যে আপুনি বিকাশ কৰি পেলাই আজি এইটো সক্ষম হ'ল, গতিকে আজিৰ প্ৰজন্মক আপুনি কিবা এটা পৰামৰ্শ আগবঢ়াব বিচাৰে নেকি? তেওঁলোকে নিজৰ কৰ্মখিনি অন্যক নালাগে, নিজৰ যিখিনি ঘৰত ব্যৱহাৰ হয় সেই বস্তুখিনি নিজে কৰিবলৈ চেষ্টা কৰক। তেতিয়া তাৰমানে কৰিলে মনৰ শাৰীৰিকভাৱে ভাল হ'ব, মানসিকভাৱে চিন্তাধাৰাটো ভাল হ'ব। এই কামটো এদিন বেয়া হ'ল বুলি এৰি দিব নালাগে। এদিন তাৰমানে তেওঁ ছাকচেছ হ'ব। যেতিয়া ছাকচেছ হ'ব তেতিয়া তেওঁ বেয়া ধান্দাখিনি এৰি যাব। 1 নম্বৰ কথা, কিবা যদি নিচামুক্ত আছিলে নিচামুক্ত হৈ নিচাত যদি আসক্ত আছিল সেইটোৰ পৰা আঁতৰি যাব। সেই টাইমখিনি সেই তাত থাকি গ'ল। ওলাই গ'লে চৰ্চা হয়, পৰচৰ্চা হয়, ওলাই যাব নালাগে, তেতিয়া এইটো ব্যস্ত থাকিব লাগে। গতিকে তাৰমানে তেনেকুৱা নৱপ্ৰজন্মলৈ সেইটোৱে কৈছোঁ যে তেওঁলোকে নিজৰ কামখিনি যদি কৰি থাকে তাত ফূৰ্তি পাব আৰু টকা পইচা পাব, সহায় পাব। মই এতিয়া বিয়া খাবলৈ ল'ৰা হ'লে এয়া লৈ যাওঁ, এজন ল'ৰাক শৰাই এখন দি দিওঁ আৰু চবেই আঁকোৱালি লয় বা এইটো বস্তু কিনিবলৈ নাপায় বেলেগত, বুজা নাই, আগ্ৰহে লয়। আকৌ ছোৱালী হ'লে বঁটা এটা দিওঁ, এয়া বঁটা, এনেকুৱা বঁটা এটা দি দিওঁ, সেইটো বঁটা দিওঁ। আৰু যুগমীয়া হ'ব, এইটো যুগমীয়া হ'ব, মানে ভাল কাঠ দিয়ে বনাওঁ। মই ছাৰৰ কণ্টেক্ট নাম্বাৰটো দি দিবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত। যদি কোনোবা সদাশয় ব্যক্তিয়ে মই কিন্তু সময় ল'ম, মই মানে কি সময় ল'ম মানে কি মই কালিলৈ বিচাৰিলে মই দিব নোৱাৰিম। মই সময় ল'ম, মানে মোৰ কাঠটো বিচাৰোঁতে যায় অকণমান সময় যায়। তেনেকুৱা মানে কি ব্যৱসায় হিচাপে নহয় মানে তাৰ ভিতৰতে যদি নোপোৱা বস্তু এটা কাৰোবাক লাগে তেতিয়াহ'লে মই দিবলৈ চেষ্টা কৰোঁ, সেইটোৱে। আৰু মই আপোনালোকক জনাবলৈ পাই আচৰিত হৈছোঁ যে ছাৰে অকল আমাৰ এই আপোনালোকে যি দেখিছে সেয়াই নহয়, ছাৰে তবলাও বনায়, মানে নবনোৱা বস্তু নাই, ঢোল বনায়, গতিকে ছাৰে নবনোৱা বস্তু বনায় পেঁপা। গতিকে ছাৰৰ এই শিল্পী সুলভ মনোবৃত্তিটোক আমি সঁচাকৈ শলাগ ল'বলগীয়া, আমি সন্মান জনাবলগীয়া ছাৰ। আৰু মই
আজি আপোনাৰ কাষ খোৱাৰ মূল উদ্দেশ্য এটাই যে আমাৰ সমাজৰ প্ৰতিটো মানুহৰ এটা নিৰ্দিষ্ট সুপ্ত প্ৰতিভা থাকে, লুকাই থাকে, আৰু এই সুপ্ত প্ৰতিভাটোক জাগ্ৰত হ'বলৈ বহুতে নিদিয়ে। আৰু ৰাইজ আপোনালোকেও জানে যে আমাৰ জ্বালামুখীও তিনিটাৰ ওপৰতে থাকে, যে এটা মানে সুপ্ত আকাৰত থাকে, এটা জাগ্ৰত আকাৰত থাকে, আৰু এটা মানে সক্ৰিয় অৱস্থাত থাকে। গতিকে মই এই সুপ্ত মানে মনোবৃত্তিসমূহক, এই সুপ্ত মনোবৃত্তি মানে লাভাসমূহক যাতে জাগ্ৰত কৰি বিস্ফোৰণ কৰি দিব পাৰে, সেই মনোবৃত্তিৰে মই আপোনাৰ ওচৰলৈ আহিছোঁ। আৰু প্ৰতিজন অনুভৱী ব্যক্তিৰ ওচৰৰ কাষলৈ গৈছোঁ। মোৰ উদ্দেশ্য এটাই যে নৱপ্ৰজন্মই নিজৰ সময়সমূহক এটা নিৰ্দিষ্ট উদ্দেশ্যে, নিৰ্দিষ্ট লক্ষ্যৰ দিশত যাতে তেওঁলোকে ধাৱমান কৰিবলৈ শিকে। আৰু ছাৰ, মই এটা বিশেষ কথা আপোনাৰ এজন বন্ধুৰ পৰা জানিব পাৰিছিলোঁ যে আপুনি মালাধাৰী ভকতসকলৰ কাৰণে সেই মালাডাল নিৰ্মাণ কৰে, তাৰ আঁৰত থকা মানে বৃত্তান্তটো অকণমান জনাব নেকি বৰ্তমান দৰ্শক ৰাইজক? এইটো চকুৰি ছজন ভকতৰ নামটো তাৰমানে এইটো বস্তুটো কি, সেই নামখিনি শুদ্ধ হ'ব লাগে, আৰু অকল শুদ্ধ হ'লেই নহ'ব, মানে তেওঁ অন্তৰৰ পৰা হ'ব লাগিব নামখিনি, জাগ্ৰত যিটো কৰিব লাগিব। মানে কি, মই যে ভকতি কৰিছোঁ তাৰ জাগ্ৰতটো হ'ব লাগিব, সেই জাগ্ৰতৰ কাৰণে। আৰু সহজ কিনতা, তেওঁ নম্ৰ হ'ব, মানে চব পিনৰ পৰা তাৰমানে সেইটো হেৰি হয়। আৰু সেইটো মই নেচাৰেলি বনাওঁ। কাৰোবাৰ যদি অকণমান এলাৰ্জি টাইপ আছে তেতিয়াহ'লে মই মহানিমৰ দিওঁ। আৰু হাৰ্টৰ যদি হেৰি হয়, হাৰ্টতো মই এইটো অৰ্জুন গছৰ বনাই দিওঁ। তেনেকুৱা তাৰমানে আৰু মানে শিলিখাও বনাই দিওঁ। এতিয়া মই দৰ্শক ৰাইজক এটা বস্তু দেখাবলৈ উলিয়াইছোঁ যে এখন হৈছে তৰোৱাল। ছাৰ, এই তৰোৱালখন আপুনি কিহৰ কাৰণে বনাইছিলে? আৰু মোৰ চকীখনত সেই তৰোৱালখন আছিলে। আচ্ছা আচ্ছা, তাৰমানে মই দেখাম বাৰু ভিডিঅ' ফুটেজত চকীখন। হয়, এইটো বস্তুটো হৈছে কি, মই চকীখনত ৰাখিছিলোঁ। হয়, এই ল'ৰা ছোৱালীয়ে ফাকত মানে উলিয়াই আনিলে তাৰ পৰা। হয়, মানে মই ইয়াত চকীখনত বহিলে মই মানে সম্ৰাট, 61 সম্ৰাট। তাৰমানে মই এই ঘুনুচাবাৰী ক্ষুদ্ৰ সংগ্ৰহালয় মই নিজে ৰজা বুলি ভাবিছোঁ। তাৰমানে তেতিয়াহে মোৰ মানে উৎসাহটো আহিব। আৰু ইয়াত কোনোবা আহিলে তাত আহি পেলাই চেলফি লয়হি, এইখন উলিয়াই লৈ পেলাই জিন্দাবাদো কয়। তাৰমানে ভাল লাগে। আৰু এই তেনেকৈ আমাৰ আহে কিছুমান মানুহ আহিলে তাতে বহি পেলাই বহাই লৈ পেলাই মানে এটা চেলফি এটা লয়, সেইটো আৰু মই ফূৰ্তি পাওঁ। নিশ্চয় কৰি দিব পাৰিম। মোক খালি নমুনাটো মোক ক'লেই হ'ল যে কোনটো হেৰিয়াত কি, মই চব সেইটো কৰিব। দৰ্শক ৰাইজ, মই এটা কথা আপোনালোকক ক'বলৈ মানে বিচাৰিছোঁ যে এজন শিক্ষক, যিজন শিক্ষকে ৰাতিপুৱা শুৱাৰ পৰা উঠাৰ পৰা ৰাতি শুৱালৈকে অকল অধ্যয়নৰ লগত জড়িত হৈ থাকে, কাৰণ তেওঁ আজি যিখিনি পঢ়াব পূৰ্বৱৰ্তীভাৱে তেখেতে ঘৰত সেইখিনি ৰিহাৰ্চেল কৰি যাব লাগিব। ৰিহাৰ্চেল বুলিয়ে কৈছোঁ মই। গতিকে তাৰ মাজতে এজন শিক্ষকে এনেকুৱা এটা কৰ্ম, এটা ভেন্দি বনোৱাৰ পৰা ষ্টাৰ্ট কৰিবলৈ এনেকুৱা কৰ্ম তেখেতে বৰ্তমান সংগ্ৰহালয় স্থাপন কৰিবলৈ সক্ষম হৈছে। আৰু মই আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰোঁ যে এই সংগ্ৰহালয়টো আমাৰ চৰকাৰৰ ৰেজিষ্ট্ৰেশ্যন হ'বলৈ গৈ আছে অতি শীঘ্ৰে। গতিকে এই মনোবৃত্তিটো তেখেতে কেনেকৈ পালে, জাষ্ট এটা ভেন্দিৰ পৰা। ঠিক তেনেকৈ আমাৰ প্ৰতিটো মানুহৰ মনতো সেই তেনেকুৱা কিছুমান ধাৰণা আছে যিবিলাকক তেওঁলোকে বিকাশ কৰিবলৈ লাজ কৰে, কুণ্ঠাবোধ কৰে। গতিকে কুণ্ঠাবোধটোৱে হৈছে মই ভাবোঁ যে আটাইতকৈ ডাঙৰ ৰিপু এটা, ডাঙৰ কি কয় শত্ৰু এটা। গতিকে এই কুণ্ঠাবোধ মনোবৃত্তি ত্যাগ কৰি পেলাই যদি আমি আমাৰ সৃষ্টিসুলভ মনোবৃত্তিৰে আগবাঢ়ি যাওঁ, তেন্তে নিশ্চয় আমি এটা ভাল গন্তব্যস্থান পামগৈ। আৰু সেই গন্তব্যস্থান যাতে সকলোৱে পায় তাৰে প্ৰয়াস কৰিছোঁ। আৰু বৰ্তমান দৰ্শক ৰাইজৰ মাজতে এনেকুৱাও ব্যক্তি থাকিব যিসকল আমাৰ অভিভাৱিকা হিচাপে আছে। গতিকে দেখা যায় আজিকালি প্ৰতিজন অভিভাৱিকাই নিজৰ ল'ৰা ছোৱালীটোক খালি ইয়াত মই সুবিধা ৰাখিছোঁ, মানে কি বিভিন্ন ধৰণৰ কিতাপ আছে মোৰ তাত। কিতাপ মই সুবিধা ৰাখিছোঁ, কোনোবাই যদি পঢ়োঁ বুলি কয় ল'ৰা ছোৱালীয়ে পঢ়িব পাৰিব। লাইব্ৰেৰীৰ সুবিধা আছে। তাৰপিছতে কোনোবা ধৰ্মীয় মানুহে যদি ধৰ্মৰ কিতাপ পুথি লাগে, মানে যাৰ যিটো ইণ্টাৰেষ্ট চবত পাব। এতিয়া মই বৰগীতৰ হেৰি কৰি আছে, কোনোবাই বৰগীতৰ কৰি আছে, স্বলিপি হিচাপে বৰগীতৰ কিতাপ দিছোঁ যে স্বলিপি জানি পেলাই শুদ্ধ হিচাপে তাৰমানে হেৰি কৰা। মানে মাৰ্কেটত যিটো ওলাই মই বস্তুটো লৈ আহোঁ। আৰু অকল মোৰ কাৰণেই নহয়, মানে কি তেনেকৈ। আৰু ক'ৰবাত যদি আপোনাৰ হেৰি কিবা এনেকুৱা প্ৰতিযোগিতা পাতিছে, যে কবিতা অনুষ্ঠান এটা পাতিছে, তাত ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড পুৰস্কাৰটো মই দি দিওঁ। মই তেনেকৈ দি আছোঁ।
কিতাপ এখন দিওঁ তাৰমানে কিতাপ দিওঁ আৰু কিবা বনোৱা দিওঁ গিফ্টটো তাৰমানে কৰি দিওঁ মানে বিহুত এতিয়া ক'ৰবাত যদি কম্পিটিশ্যন কৰিব। এতিয়া ছাৰ মই এটা বিশেষ কথা এটা আপোনাক সুধিব বিচাৰোঁ এইখিনিতে। মই এই কথাটো এইকাৰণে সুধিব বিচাৰোঁ যে আপুনি শিক্ষকতাও যিহেতু কৰি আছে বৃত্তি সূত্ৰে আৰু আপুনি আত্মসন্তুষ্টিৰ বাবে বোধ কৰোঁ এইখিনি কৰ্মৰ লগত জড়িত হৈছে। এতিয়া আপোনাক শিক্ষকতাই বেছি আত্মসন্তুষ্টি প্ৰদান কৰিছে নে নাই এই বস্তুবিলাক তৈয়াৰ কৰি থকাৰ সময়ত? মই দুইফালে পাইছোঁ কাৰণ মোক কীৰ্তি শিক্ষক হিচাপে মোক পুৰস্কাৰ দিছে না সেইটো আৰু মই 2001 চনত ৰাষ্ট্ৰপতি পুৰস্কাৰ পোৱা শিক্ষকত চেঞ্চাছ অফ ইণ্ডিয়া লোকপিয়লত মই ৰাষ্ট্ৰপতি এৱাৰ্ড পাইছোঁ। বহুতেই ধন্যবাদ আৰু সেইকাৰণেতো আজি 2001 চনত মেৰিটিয়াছ ষ্টেটাছ বুলি পাইছোঁ মই। বহুত সন্মানীয় এটা মানে কীৰ্তি আৰু দেখাম মই নিশ্চয় ফুটেজ মই দেখাম দৰ্শক ৰাইজ চাওক এই ব্যক্তিসকলক আদৰ্শ হিচাপে লওঁ মই পালোঁ হ'লে যাব। গতিকে মানে কি যিটো কামত মই ফাঁকি ফুকা নকৰোঁ যিটো কৰিম চিধা কৰিম আৰু তাৰ পৰা তাৰমানে মই অলপ টেকনিক খাটাওঁ মানে মই এতিয়া ABCD শিকাব মই ABCD ডাইৰেক্ট ABC এনেকৈ নিশিকাওঁ মই এটা চাৰ্কুল বনাই লৈ গৈছোঁ A to Z তাত এটা এলফাবেট আছে এখন ডাইচ বনাইছোঁ ডাইচখন ঘূৰি যায় ডাইচখন এটা ল'ৰাই মাৰি দিব গৈ পেলাই ক'ত গ'লগৈ ৰখি যায় বিট ৰখিলে বিট ৰখিলে বি বল বয় তেনেকৈ তাত মানে আছে সেই চাৰ্কুলটো বি বল বি বয় তেনেকৈ তাৰমানে আছে এপল এন পৰুৱা সেই তাৰমানে তেনেকৈ তাৰমানে এই সিহঁতে খেল ধেমালিৰ লগত ইটোৱে মাৰ পিছত যেতিয়া মই মাৰিম আকৌ এটা মাৰিলে সি আকৌ বেলেগ এটাত ৰখিবগৈ কাটাটো সি বেলেগ এটা শব্দ শিকিলে একেদিনাখনেই তাৰমানে সিহঁতৰ মনত ৰৈ যায় তাৰমানে টেকনিক তেনেকুৱা কৰিব পাৰোঁ TLM বিলাক মোৰ বেলেগ যিটো TLM আৰু মোৰ স্কুললৈ গৈ আপুনি এপাক যাব গৈ পেলাই চাই আহিবগৈ মই কি কৰি থৈছোঁ আৰু নিশ্চয় মোৰ সৌভাগ্য হ'ব আপোনাৰ স্কুলখনৰ আপুনি এই সৃষ্টিৰাজিৰে বৰ্তমান শিক্ষা ব্যৱস্থাত আপোনাৰ ছাত্ৰসকলক কি ধৰণে মানে শিকাব বিচাৰিছে সেই বস্তুসমূহক যদি মোৰ লগতে মই মোৰ দৰ্শক ৰাইজ বা বৰ্তমানৰ সমাজৰ প্ৰতিখন স্কুলৰ মানুহে যদি সেই বস্তুসমূহ দেখে তেন্তে নিশ্চয় অন্যান্য স্কুলসমূহতো তেনেকুৱা কিছুমান পন্থা লৈ পেলাই ল'ৰা ছোৱালীক মানে শিকোৱাৰ ক্ষেত্ৰত শিকন প্ৰণালীৰ ক্ষেত্ৰত শিকন সামগ্ৰীৰ বিকাশ ঘটাই পেলাই পূৰ্ণাংগ ৰূপত যাতে সকলো ছাত্ৰ ছাত্ৰীৰ মেধাসমূহক আৰু বিকাশ কৰিবলৈ চেষ্টা কৰিব পাৰে তাৰে মানে মোৰ কিতাপবিলাক মই কবিতাবিলাক মানে পঢ়িলে এইখিনিতে মই দৰ্শক ৰাইজক কওঁ যে ছাৰে কবিতা পুথিও তেখেতৰ আছে তেখেতে কবিতাও লিখে গতিকে তেখেতে মানে ঘড়ীৰ ঘণ্টাৰ ছেকেণ্ডক পথলৈ যাবলৈ নিদিয়া এজন আৰু সেইকাৰণে আমি এসময়ত চকুৰে দেখিছোঁ আৰু আশা কৰোঁ আগন্তুক পৰ্যায়ত আপোনাৰ মোৰ কবিতাবিলাক কেনেকুৱা হয় যে অশোক স্তম্ভৰ 24ডাল দণ্ড আছে এই দণ্ডকেইডালৰ নাম কি ঘপককৈ ক'বলৈ গ'লে তাৰমানে কোনো ক'ব নোৱাৰিব কিন্তু মোৰ কবিতাটোতে 24ডাল দণ্ডৰ তাৰমানে মই কবিতাটো বনাই থৈছোঁ সেইটো পঢ়িলেই তাৰমানে এতিয়া বিভিন্ন ধৰণৰ পিঠাৰ নামটো ক'ব নোৱাৰে 4টা বা 5টা পিঠাৰ নাম ক'ব নোৱাৰে এতিয়া একেবাৰে তাত মানে ছিষ্টেমেটিক আছে চৰাইৰ নাম ছিষ্টেমেটিক আছে তাৰমানে কবিতাটো পঢ়িলে গোটেইখিনি জানিব ফুল ফল যি নাম সেইবিলাক তাৰমানে কবিতাটো পঢ়িলে পায় এক্সট্ৰাকৈ আকৌ কিতাপত মানে হেৰি কৰিব নালাগে কবিতাটো পঢ়িলে মানে গোটেইখিনি জ্ঞান হৈ যায় বহুত ধুনীয়া ছিষ্টেম তেনেকুৱা কৰিছে ধুনীয়া আৰু এইবিলাক শলাগ ল'বলগীয়া বিষয় আৰু আশা কৰোঁ আপোনাৰ যদি কবিতা পুথিসমূহক আমাৰ প্ৰাইমেৰী পৰ্যায়ৰ অন্যান্য স্কুলসমূহলৈ যদি বিতৰণ কৰিবলৈ আপুনি এটা প্ৰচেষ্টা গ্ৰহণ কৰে মই এতিয়া প্ৰত্যেকখন স্কুলতো দিছোঁৱেই মানে তেওঁলোকে যদি ব্যৱহাৰ কৰে নিশ্চয় উপকৃত হ'ব বুলি ভাবোঁ আৰু আশা কৰোঁ তেওঁলোকে ব্যৱহাৰ কৰিব আৰু উপকৃত হ'ব হয় ছাৰ বহুতেই ভাল লাগিলে আপোনাৰ এই সৃষ্টিশীল মনোবৃত্তিটো আৰু আশা কৰোঁ আমাৰ দৰ্শক ৰাইজো আপোনাৰ এই সৃষ্টিশীল মনোবৃত্তিৰ পৰা কিছু অনুপ্ৰেৰণা নিশ্চয় পাব আৰু ছাৰ যিহেতু এটা সময়ৰ সীমা থাকে আগন্তুক পৰ্যায়ত আপোনাৰ নতুন কীৰ্তিসমূহক দেখাবৰ কাৰণে নিশ্চয় প্ৰয়াস কৰিম গতিকে আজিৰ বাবে দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা আৰু ছাৰ আপোনাৰ পৰা বিদায় লৈছোঁ নমস্কাৰ